কৃষ্ণয়ে কদেৱ দুখ হাৰি কাল মায়া দিলো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱানা হীনাহিয়া পদূলিত গুৰু বাপু ৰাজকুমাৰী আপোনালৈ বাট চাই আছে এই সৃষ্টি স্থিতি অন্ত কাৰী দেৱ তান্ত বিনে আন নাহিকে জানিবা বিষ্ণুকে সমস্ত জগত জানিবা বিষ্ণুকে সমস্ত জগতৰ বাসুদেৱ বাসুদেৱ গুৰু আপোনাৰ চৰণত শত সহস্ৰ হৈছে মই তোমাৰ ওপৰত এনেও নথৈ সন্তোষ মোৰ প্ৰভু নাৰায়ণ গোসাঁই তোমাৰ মনৰ সকলো অভীষ্ট সিদ্ধি কৰক বাৰু কোৱাচোন এই বৃদ্ধ বামুণক কিয়নো মাতাই অনালা ভাবিছিলো দ্বাৰকা শ্ৰীকৃষ্ণক পাম মই স্বামী ৰূপে ভাবিছিলো মোৰ সংসাৰত হীৰা মাণিকৰ ফুল ফুলিব পিছে কথাতে আছে নহয় বোলে আলোচনা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি নহয় মোৰ সকলো আশাকে কোঠাৰ আঘাতে মাৰিলে মোৰ ভাতৃৰূপকৈ মোক উলিয়াই দিবলৈ বৰৰূপে মাতি পঠাইছে মন্ত্ৰমতী হে কপালক পাপি শিশু পালো তাইৰ নাম শুনিলে মোৰ থিয়টো ওলাই যাব খোজে গুৰু বাপ তুমি দ্বাৰকালৈ যেনে তেনে কৃষ্ণ গোসাঁই গাড়ী দিয়া মোৰ নিচিনা এজন সামান্য ব্ৰাহ্মণৰ কি এনে শকতিটো আছে মই দ্বাৰকাৰ পৰা সেই কৃষ্ণ গোসাঁইকে মতাই আনিব পাৰোঁ নাই 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 এই কাম মোৰ ওপৰত অৰ্পণ কৰা মানে সামান্য নিগনি এটাক গৰুৰ পক্ষীৰ দৰে উৰিবলৈ কোৱা নাই 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 কি হয় সেই দ্বাৰকা ৰিং এটা বাট নেকি সেই মোৰ বয়সটোৰে চাইছোঁ বয়সটো নাকান্দিবাচোন বাৰু মই যাম মই যাম এই পিছে কি কৰিব লাগে সেইটো কোৱা লোৱাই পত্ৰখনি কি ভাগ মোৰ চকু পানী লিখিছো বুলি যদুপতি কবা আৰু কবা তাই হোম অনুচিতে তেওঁকে মই স্বামী ৰূপে গ্ৰহণ কৰিছো গুৰু
তুমি যেনে মোক এই ফেৰা উপকাৰ কৰি দিয়া গুৰুপা কৃষ্ণ বাসুদেৱ বাসুদেৱ ঐ ৰুক্মিণী আইদেউ গুৰুপা মোৰ মনত এইটো কথাই নহয় তুমি কৈছা যেতিয়া গুৰুপা মই দ্বাৰকা কৃষ্ণহে নালাগে সৌটো কি দেখিছ বৰ্ধন সৌটো কি আকাশৰ পূৰ্ণ চন্দ্ৰমাকো এই নমাই আনি তই গুচ এই ৰুক্মিণী আইদেউ হাতত দিব পাৰো তুমি মাত্ৰ এই দ্বাৰকালৈ অহা যোৱা কৰোঁতে যিমানখিনি সময় লাগে সেইখিনি সময় ধৈৰ্য ধৰি থাকিবা দেই মই এতিয়া ওলালোঁ বাসুদেৱ বাসুদেৱ কল্যাণক কল্যাণক কৃষ্ণহে স্বামী মিলক উঠা উঠা মই এতিয়া ওলালোঁ দেই শুভ কামত ওলাইছোঁ তুমি খালি মনটো বেজাৰ কৰি নাথাকিবা দেই কৃষ্ণ সেৱা মাগি লৈ লৈছোঁ কৃষ্ণ কৃষ্ণ বাসুদেৱ কৃষ্ণ বাসুদেৱ কৃষ্ণ ত্ৰাহি দেৱৰামুৰ যাদৱানন্দ দয়াশীল স্বামী বাসুদেৱ বাসুদেৱ পাইছ বেদ বহিলে 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 নাপায় নহয় উপায় নাক মাৰি কৈ দিলোঁ সেই বোলো দ্বাৰকালৈ যাম সেই দ্বাৰকালৈনো বাৰু ৰিং এটা বাজে আই এইটো বয়স নাপায় দেই নাপায় 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 কঁকালত ধৰে পিছে ৰুক্মিণী আইদেউ তুমি মোক কিন্তু গোৰ মাৰি গংগাতহে পেলালা তুমি কটকি কৰি নপঠোৱা হ'লে এই কোনো জনমতো সেই বৃদ্ধ ব্ৰাহ্মণৰ এই মৰ্তৰ বৈকুণ্ঠপুৰী দেখাৰ সৌভাগ্য হ'লহেঁতেন জানো সৌভাগ্য হ'ল বুলিনো কেনেকৈ ভাবিলা বুঢ়াপত এই দ্বাৰকা ইমান সাধাৰণ ঠাই নহয় এই গৈ পোৱা লগে লগেই তোমাৰ চকু জলক টপক লাগিব এই লক্ষ লক্ষ কাৰেং এই দেৱ মন্দিৰৰ মাজৰ পৰা
কৃষ্ণ গোসাঁই ৰাজপ্ৰসাদটোনো কেনেকৈ উলিয়াবা অৱশ্যে পাৰিলেও সেই দৌৰীসকলে আকৌ ভিতৰলৈ যাবলৈ দিলেহে পাৰিবা কোন যাব ইমান দূৰলৈ খোজকাঢ়ি মৰিবলৈ চিনি নেপাওঁ কথা ক'ব লাগিছে ফাঁকি দি সাৰিব নোৱাৰা ফাঁকি দি সাৰিব নোৱাৰা সৌবা তোমাৰ পত্ৰখনি দেখো ওলাই গৈছে নহয় ক'ত সৌৱা 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 কোনহে তুমি কোন তুমি মই এজন সাধাৰণ বৈৰাগ্য ভাল কথা পিছৰ কোৱা জগতত ঘূৰি ফুৰো পিছে দ্বাৰকালৈ মই প্ৰায়ে গৈ থাকো ভাল কথা পিছে বুঢ়া ভকত এই ইমান দূৰ বাট অতিক্ৰম কৰি যোৱাটো তোমাৰ পক্ষে কিন্তু বৰ টান হ'ব মোৰ পক্ষে বোলে টান হ'ব শুনিবা দেই এই বোলে সদানন্দ সনাতন হেন কৃষ্ণ সৰা উপাসা কৰোঁ ক'লে গ'লা বুজিছা গোসাঁইৰ নামে মোৰ একমাত্ৰ সহায় নহ'লেনো সেই সাগৰৰ বুকুৰ পৰা মানিক বিচাৰি উলিয়াবলৈ মোৰনো এনে কি কাৰ্য আছে পিছে বুঢ়া ভকত মই যে তোমাৰ সহায় হ'ম তাৰ বিনিময়ত তুমি মোক কি দিবা কিহৰ সহায়ডাল হ'বলৈ আহিছা কিহৰ সহায়ডাল হ'বলৈ আহিছা তুমি বাৰু ঠিক আছে এই কৃষ্ণ গোসাঁয়ে মোক যি দিয়ে তাৰে আধা তোমাৰ যদি ফুটা কৰি এটাহে দিয়ে তেতিয়া এই পাতৰ বৰখকো নেপায় দেই ইমান কক ভাললৈ নহয় যদি ফুটা কৰি দিয়ে তেতিয়া তোমাৰ সেই ফুটা কপালত তাৰো এফাল চিনি নাপাওঁ এইচব নালাগে নালাগে বুঢ়া ভকত এই তোমাৰ ভাগৰ বস্তু মোক একোৱেই নালাগে এই উপযুক্ত সময়ত মই এই ৰুক্মিণী দেৱীৰ পৰাই যথাযোগ্য বঁটা খুজি ল'ম তুমি কাৰ নাম ল'লা ৰুক্মিণী দেৱী তুমি সৰবজাত নেকি তুমি ৰুক্মিণী দেৱীৰ পত্ৰবাহক হ'ব পাৰা মই কিবা সৰবজান হ'লে জগৰ লাগিবনে এওঁক মই চিনি পাই গৈছো এওঁ সাধাৰণ মনুষ্য নহয় মোৰ পেটৰ কথাও যেতিয়া তুমি জানিছা তুমি কোনোবা ঋষি মুনিহে হ'বা কিন্তু এই বেদৰ নিধিটো এৰি দিয়া ভকত নহয় আজি বুঢ়াৰ হাতত সেই চেঙেলি পৰিছা আজি নেৰিছোঁ দিয়া সত্য পৰিচয় দিয়া সত্য পৰিচয় দিয়া বুলি কৈছো না সেই বুলিয়েতো তোমাৰ আগত ধৰা দিবলৈ আহিছো বুঢ়া ভকত ভালদৰে ভালদৰে লক্ষ্য কৰাচোন ভালদৰে লক্ষ্য কৰাচোন চিনি পাইছানে কুন্দিলি নৈ পাৰত কুন্দিলি নৈ পাৰত আমি দুয়ো একেলগে বহি কৃষ্ণ নাম জপ কৰি হৰি ভকত হৈছিলো পাহৰি গলা তাৰ মানে তুমি মোৰ হৰি ভকত লালন মুনি কৃষ্ণ কৃষ্ণ তোমাৰ কি অপাৰ মহিমা
উঠা বুঢ়া ভকত হৰি ভকত ৰ'বা বয়স হৈছে যে স্মৃতি শক্তিবোৰ লোপ পাবলৈ আৰম্ভ কৰিছে অপৰাধখিনি মৰিখন কৰিবা হৰি ভকত হৰি ভকত তোমাক লগ পালোঁ ভালেই হ'ল বুজিছা এতিয়া ব'লা এই দুয়ো মিলি আমাৰ গোসাঁইজনাৰ ওচৰলৈ যাত্ৰা ব'লা 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 এই ৰ'বা এওঁ মই এনেই এৰি দিম বুলি ভাবিছে আজি অত বৰ্ষৰ মূৰত তোমাক লগ পাইছোঁ হে এই তোমাৰ সুমধুৰ কণ্ঠ এই হৰি নামে ভাগি নুশুনিম নে ঠিক আছে হৰি ভকত কিন্তু তুমি মোৰ লগে লগে গাই যাব লাগিব বাসুদেৱ পাৰুক থাকোঁ তেওঁ সেই তোমাৰ সেই কুকিল কণ্ঠ মোৰ এই কাউৰী কণ্ঠ বা ধৰিম দিয়া আৰম্ভ কৰা ঠিক আছে এ হৰি নাম বিচাৰি খালো হাবাথুৰি ভাগে আছিলে এ হৰি নাম বিচাৰি এ খালো হাবাথুৰি ঐ হৰি নাম হিয়াতে আছে হৰি নাম হিয়াতে আছে শুদ্ধ কথা হৰি নাম বিচাৰি খালো হাবাথুৰি বাসুদেৱ বাসুদেৱ জগন্নাথ জগন্নাথ হৰি নাম বিচাৰি খালো হাবাথুৰি বাসুদেৱ বাসুদেৱ জগন্নাথ জগন্নাথ হৰি নাম হিয়াতে আছে সৰগৰে পৰা গোসাঁই নামিয়া সৰগৰে পৰা গোসাঁই নামিয়া বাসুদেৱ বাসুদেৱ জগন্নাথ জগন্নাথ ভূমিখন চানিবৰ বাবে হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম কৃষ্ণ নারায়ণ বাসুদেব বাসুদেব